বিক্ষিপ্ত ঘটনা তাত মণিপুৰৰ অৱস্থা ইমানেই বেয়া যে তাত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী নিৰাপত্তা আৰক্ষী কোনো ধৰণৰ তাতে কোনো একো কৰিব পৰা নাই পৰিস্থিতি চম্ভালিব পৰা নাই তাৰ মাজতে একাংশ উগ্ৰপন্থী যি মণিপুৰত যি উগ্ৰপন্থী লোক আছে কিন্তু তেওঁলোকে নিজৰ কাম কৰি গৈছে তেওঁলোকে অশান্ত কৰি আছে সমগ্ৰ মণিপুৰ কিছুদিনৰ পূৰ্বলৈকে যদি চাবলৈ যাওঁ মণিপুৰখন খুব সুন্দৰ আছিল কিন্তু নাই 2023 চনৰ পিছতেই কিন্তু 3 মেৰ পিছত হঠাৎ কিন্তু অশান্ত হৈ পৰিল আৰু বৰ্তমানলৈকে অশান্ত হৈ আছে ঘটনা পুনৰ মণিপুৰৰ থৌবাল জিলাৰ পৰা আহিছে এই থৌবালত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সংঘটিত হ'ল আৰু এই যি সালুংপাম বুলি যিখিনি অঞ্চল আছে থৌবাল জিলাৰ এই সালুংপামত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ এটা উগ্ৰপন্থীৰ প্ৰায় 10 জনীয়া এটা দল প্ৰৱেশ কৰিছিল তেওঁলোকে ধন দাবী কৰিবৰ বাবে আহিছিল আৰু ধন দাবী কৰিবলৈ অহাৰ সময়তে আৰক্ষী মুখামুখি সংঘৰ্ষত ইমানে ভয়ংকৰ আছিল যে কেবা ঘণ্টা ধৰি তেওঁলোকৰ মাজত আৰক্ষী আৰু এই উগ্ৰপন্থী দলটোৰ মাজত প্ৰচণ্ড গুলিয়াগুলি চলে আৰু তাত যিখিনি এক প্ৰকাৰ যি সান্ধ্য ধৰণৰ সকলো হৈ আছে স্থানীয় ৰাইজ তাত কোনো নাছিল সৌভাগ্যক্ৰমে কোনো স্থানীয় লোকৰ হতাহতি নহল কিন্তু এই এনকাউণ্টাৰত এটা উগ্ৰপন্থী গুলিবিদ্ধ হয় নামটো হৈছে লেইছৰাম প্ৰেম সিং আৰু লেইছৰাম প্ৰেম সিং নামৰ যেটো উগ্ৰপন্থী আছিল হেতু এনকাউণ্টাৰ তাক ধৰিছে ইম্ফলৰ মেডিচিটি হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু অত্যাধুনিক মাৰণাস্ত্ৰ আহিছিল এই গোটেই দলটো আৰু তেওঁলোকৰ পৰা 6টা ৰাইফল বৃহৎ পৰিমাণৰ গুলি আৰক্ষীয়ে জব্দ কৰিছে আৰু মণিপুৰৰ পৰিস্থিতি জনাইছো মণিপুৰত ইটোৰ পিছত সিটো এনেকুৱা ধৰণৰ এইবোৰ ঘটনা সৰু সুৰা ঘটনাত পৰিণত হৈছে মণিপুৰত থৌবাল জিলাৰ সালুংপামত অত্যাধুনিক মাৰণাস্ত্ৰ সজ্জিত এটা দল উগ্ৰপন্থীৰ দল প্ৰৱেশ কৰিছিল ধন দাবী কৰিবলৈ আহিছিল তেওঁলোকে আৰু অহাৰ সময়তে আৰক্ষীৰ মুখামুখি সংঘৰ্ষ হয় আৰু সংঘৰ্ষত এটা লেইছৰাম প্ৰেম সিং নামৰ উগ্ৰপন্থীটো আৰক্ষী গুলি লাগে আৰু অতি সংকটজনক অৱস্থাত ইম্ফলৰ মেডিচিটি হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু এই যি এনকাউণ্টাৰ হ'ল এটোত এটা আৰক্ষীৰ সফলতা বুলি ক'ব লাগিব মণিপুৰ আৰক্ষীৰ যে মণিপুৰ আৰক্ষীয়ে তেওঁলোকৰ পৰা এই উগ্ৰপন্থীৰ দলটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে 6টা ৰাইফল ধৰিছে অত্যাধুনিক ৰাইফল বৃহৎ পৰিমাণৰ গুলি আৰু দুখন চাৰিচকীয়া বাহনত আহিছিল গতিকে পৰিস্থিতি এনেকুৱা ধৰণৰ কাৰণ মণিপুৰৰ এই উগ্ৰপন্থী যিবোৰ সংগঠন আছে কুকি উগ্ৰপন্থী হওক বা অন্য যিবোৰ সংগঠন আছে তেওঁলোকৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আহি পৰিছে যিটোৱে কিন্তু এতিয়া মূৰৰ কামৰণি কৰিছে গৃহ বিভাগৰ সমগ্ৰ দিল্লী এটুক লৈ চিন্তিত কাৰণ এই অস্ত্ৰবোৰ কৰ পৰা আহিছে তেওঁলোকৰ হাতলৈ এটো ডাঙৰ কথা যে কোনবা আন্তঃৰাষ্ট্ৰীয় শক্তি সকলোৱে এটো কথা জানে যে মণিপুৰক অশান্ত কৰি ৰাখিব বিচাৰিছে মণিপুৰক অশান্ত কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে মণিপুৰক শান্ত হ'বলৈ দিয়া নাই কিন্তু ইয়াত আন্তঃৰাষ্ট্ৰীয় শক্তি আছে যাৰ বাবে ভাৰত চৰকাৰক বিপদত পেলাবলৈ চেষ্টা কৰিছে আৰু মণিপুৰখন এক প্ৰকাৰ জ্বলি শেষ হৈ গৈছে মানৱতাৰ বদ্ধভূমিত পৰিণত হৈছে কিছুদিন পূৰ্বলৈকে তাতে মাজে সময় অলপ কিছু সময়ৰ বাবে ইন্টাৰনেট খুলি দিয়া হয় যদিও পুনৰ বন্ধ কৰি দিয়া হৈছে কাৰণ তাৰ পৰিস্থিতি একেবাৰে ভাল নহয় তাত যিসকল লোক আছে যি মেইটি আৰু কুকি সকলৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষ হ'ল এই সংঘৰ্ষ এতিয়ালৈকে সাম কটা নাই হাজাৰ মেইটি লোকক তাত হত্যা কৰা হৈছে যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল ইয়াৰ পূৰ্বে দেখা পোৱা গৈছে কিন্তু কৈছো মানৱতাৰ বদ্ধভূমিত পৰিণত হৈছে মণিপুৰ তাৰ মাজত এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা আৰু এই যি কৈছো অস্ত্ৰ-শস্ত্ৰ কিছুদিন পূৰ্বে এটা ভিডিও ভাইৰেল হৈছিল মণিপুৰৰ য'ত দেখা পোৱা গৈছিল যে এখন কুকি উগ্ৰপন্থীৰ থকা এখন গাঁৱত বা এটা তেওঁলোকৰ শিবিৰত বহু বৃহৎ পৰিমাণৰ কিন্তু অত্যাধুনিক মাৰণাস্ত্ৰ তেওঁলোকে গুটাইছিলে তেওঁলোকে কৈছে যে এখিনি ডেলিভাৰী কৰা হৈছে আৰু এতিয়া পুনৰ মেটিসকলৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাব গতিকে এই অস্ত্ৰখিনি কৰ পৰা আহিল হেতু এটা ডাঙৰ কথা যি মণিপুৰলৈ কোনো ধৰণৰ সাধাৰণ যান-বাহন যাব পৰা নাই যি মণিপুৰলৈ যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে কোনো যাবলৈ সাহ কৰা নাই সেই মণিপুৰলৈ কোন পথেদি অত্যাধুনিক মাৰণাস্ত্ৰ আহিছে বা কোনে পঠিয়াইছে কোনে যোগান ধৰিছে টকাৰ লেনদেন কোন ফালৰ পৰা হৈছে বা উগ্ৰপন্থী সকলৰ হাতত ইমান টকা কৰ পৰা আহিছে যে তেওঁলোকে ইমান অত্যাধুনিক মাৰণাস্ত্ৰ কিনিছে গতিকে তেওঁলোকক কোনোবাই এটো দান কৰি আছে নেকি যে অশান্ত কৰি ৰাখক মণিপুৰখন বিপদত পৰক ভাৰত চৰকাৰ কাৰণ উত্তৰ পূৰ্বাঞ্চল এনেকুৱা এটা অঞ্চল গোটেই যদি ক'বলৈ যাওঁ এখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে কিন্তু তাৰ পাছত মণিপুৰ অশান্ত হৈ আছে কাৰণ মণিপুৰ অশান্ত মণিপুৰক কিন্তু শান্তও কৰিব পৰা নাই কাৰণ তালে ইতিমধ্যে গৃহমন্ত্ৰী আহি গৈছে আমাৰ বিভিন্ন নেতাসকল আহিছে কিন্তু শান্তি কৰিবলৈ ৰাইজৰ লগত বুজনি দিছে কিন্তু তাৰ পাছতো দুটা পক্ষ শান্ত হোৱা নাই কুকি আৰু মেইটি তেওঁলোকৰ মাজত যি সংঘৰ্ষ হৈ আছে সংঘৰ্ষ দিনক দিনে বৃদ্ধি পাইছে যাৰ ফলত ইটোৰ পিছত সিটো বিক্ষিপ্ত ঘটনা হাজাৰ লোকৰ মৃত্যু হৈছে মেইটি লোকসকলে অতি দুৰ্বিষহ দিন পাৰ কৰিব লগা হৈছে আশ্ৰয় শিবিৰত কিমান আপোন হেৰাইছে কাৰ কিমান আপোন ঘৰ গুচি গৈছে কোনোৱে নাজানে কিন্তু সকলো হেৰুৱাই তেওঁলোকে কিন্তু এটা ভাল দিনৰ আশাত তেওঁলোকে ৰখি আছে কিন্তু সেই ভাল দিনটো মণিপুৰলৈ ঘূৰি অহা নাই বৰ্তমানলৈকে আৰু
এই সন্দৰ্ভত কওঁ আজি যি গুলীচালনা ঘটনা সংঘটিত হ'ল এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে কুকি উগ্ৰপন্থীৰ হাতত পৰ্যাপ্ত পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ আছে যি তেওঁলোকে বহু দিনলৈকে কিন্তু মণিপুৰখনক অশান্ত কৰি ৰখাৰ চেষ্টা কৰিব পাৰে হয়তো তেওঁলোকৰ বেকত তেওঁলোকৰ এই কুকি উগ্ৰপন্থীসকলক ম্যানমাৰ বা অন্য যি আমাৰ চীন হৈ গ'ল এনেকুৱা ধৰণৰ যিবোৰ শক্তি আছে তেওঁলোকৰ ফালৰ পৰা কিছু সহায় তেওঁলোকে হয়তো পাইছে তাৰ পৰা হয়তো অস্ত্ৰ শস্ত্ৰ আহিছে সন্দেহ কৰা হৈছে যে বহিৰাষ্ট্ৰৰ পৰা মণিপুৰলৈ এতিয়াও অস্ত্ৰ সৰবৰাহ চলি আছে অস্ত্ৰ সৰবৰাহ কৰি থকাৰ বাবে কুকি উগ্ৰপন্থীৰ হাতত পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ আছে CRPFক তেওঁলোকে উভতি ধৰিছে সেনাক তেওঁলোকে উভতি ধৰিছে মণিপুৰ আৰক্ষীক তেওঁলোকে কেৰেপ নকৰে গতিকে এনেবোৰ ঘটনাই মণিপুৰখনৰ সাধাৰণ ৰাইজৰ মাজত কিন্তু সংগীত কৰিছে তাৰ এই ঘটনাটোৰ যি গুলীচালনা ঘটনা সংঘটিত হ'ল তাৰ পূৰ্বেও মণিপুৰত দুজন বিহাৰৰ শ্ৰমিকক গুলীয়াই হত্যা কৰা হ'ল দুইজনে কিন্তু বিহাৰী সম্প্ৰদায়ৰ লোক আছিল আৰু মণিপুৰৰ কাকসিং জিলাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল এই দুজন বিহাৰৰ গোলকগঞ্জৰ বাসিন্দা আছিল দশৰথ কুমাৰ আৰু লুক্সমান কুমাৰ দশৰথ কুমাৰ আৰু লুক্সমান কুমাৰে তাতে কিছু তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিছিল তেওঁলোকে কামৰ পৰা ঘূৰি আহি থকা সময়ত তেওঁলোকক অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হয় তেওঁলোকক কি কাৰণত হত্যা কৰা হ'ল সেইটো তেওঁলোকে নাজানে বা কোনোৱে এইটো ঘটনা তদন্ত এতিয়া পোহৰলৈ অহা নাই কিন্তু তেওঁলোকক সাধাৰণ শ্ৰমিক আছিল গতিকে সাধাৰণ লোকৰে হয়তো জীৱন যাব এনেকুৱাবোৰ ঘটনাত আৰু কাকসিং আৰক্ষীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে সন্ধিয়া প্ৰায় 5:30 বাজিছিল শনিবাৰে তেতিয়াই কিন্তু এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় আৰু দুইজন লোকক ইতিমধ্যে তেওঁলোকে যি কেৰাইকাং বুলি এটা স্থান আছে তাত কিছু নিৰ্মাণ কামত তেওঁলোক নিয়োজিত হৈ আছিল আৰু কৰ্মস্থলীৰ পৰা আহি থকা সময়তে হঠাৎ কুকি উগ্ৰপন্থীয়ে তেওঁলোকক আগবেটি ধৰে আৰু যি এই অঞ্চল আছে যেটো আপোনালোকক কৈছো যে মণিপুৰৰ কাকসিং জিলাৰ তাৰ যিটো পঞ্চায়ত কাৰ্যালয় আছিল পঞ্চায়ত কাৰ্যালয়ৰ কাষলৈ দুয়োকে সুচৰা আনা হয় আৰু তেওঁলোকক গুলীয়া হত্যা কৰা হৈছে এজনৰ বয়স 18 বছৰ এজনৰ বয়স হৈছে 17 বছৰ দুইজনে আছিল গোপালগঞ্জৰ নিবাসী অৰিজিনাল তেওঁলোকৰ ঘৰ বিহাৰত গতিকে দুজন শ্ৰমিকক হত্যা কৰা হ'ল আৰু সাইকেলেৰ আহি আছিল দুইজন শ্ৰমিক তেওঁলোকক গুলীয়া হত্যা কৰা হ'ল আৰু তেওঁলোকৰ মৃতদেহ পেলাই থৈ গৈছিল উগ্ৰপন্থীয়ে আৰু পিছত এই কাকসিং আৰক্ষীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে গতিকে মণিপুৰৰ পৰিস্থিতি এনেকুৱা যে মণিপুৰত যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ বাধ্য হৈছে সাধাৰণ ৰাইজ আৰু তেওঁলোকৰ জীৱনৰ নিৰাপত্তা একেবাৰে শূন্য যিকোনো মুহূৰ্তত তেওঁলোকৰ প্ৰাণ যাব পাৰে যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা মণিপুৰত সংঘটিত হ'ব পাৰে গতিকে মণিপুৰৰ পৰিস্থিতি যদি ক'বলৈ যাওঁ অতি ভয়ংকৰ হৈ আছে আৰু এই সন্দৰ্ভত অমিত শাহে এটা সাক্ষাৎকাৰত কৈছে যে মণিপুৰৰ পৰিস্থিতি হিংসাত্মক পৰিস্থিতি শেষ কেতিয়া হ'ব বা কেনেকৈ মণিপুৰলৈ শান্তি ঘূৰাই আনিব পৰা যাব এই ক্ষেত্ৰত কিন্তু তেওঁ কৈছে যে মণিপুৰৰ হিংসা সন্ত্ৰাসবাদ বা ধৰ্মীয় সংঘাত নহয় এটো হৈছে এটা গোষ্ঠীগত সংঘৰ্ষ দুটা গোষ্ঠীৰ মাজত সংঘৰ্ষ লাগিছে এই দুটা গোষ্ঠীৰ মাজত সংঘৰ্ষটো এই দুটা গোষ্ঠীৰ মাজত যেতিয়া তেওঁলোকৰ মাজত মিলাপ্ৰীতি হ'ব যেটো ৰাজনৈতিক সমীকৰণ বুলি লাভালাভৰ বাবে কিছুমানে অন্য ধৰণৰ ৰহন বিৰোধীয়ে ৰহন খানিবলৈ চেষ্টা কৰিছে বুলি অমিত শাহে অভিযোগ কৰিছে তেওঁ কৈছে যে এটো কোনো ধৰণৰ সন্ত্ৰাসবাদ ধৰ্মীয় সংঘাত এনেকুৱা নহয় ৰাজনৈতিক লাভালাভৰ বাবে কিন্তু বিৰোধীয়ে ৰহন খানিছে আৰু মণিপুৰক শান্ত কৰিবলৈ কেন্দ্ৰৰ ফালৰ পৰা যিমান পাৰি সিমান চেষ্টা কৰা হৈছে আৰু প্ৰতিটো মুহূৰ্তত মণিপুৰক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ অমিত শাহে ক'ব বিচাৰিছে আৰু কৈছে যে যি যেনেকুৱা ধৰণৰ সংকট আহিছে মণিপুৰৰ ওপৰত তাক লৈ আমিও শংকিত কিন্তু তাত দুটা স্থানীয় গোষ্ঠীৰ মাজতে সংঘৰ্ষ হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগত মণিপুৰবাসীৰ কোনো সংঘাত নাই বা সন্ত্ৰাসবাদীয়ে তাত তেওঁলোকৰ আহি পেলাই তেওঁলোক তাত অশান্ত কৰা নাই বা তাতে কিছু অন্য ধৰণৰ ধৰ্মীয় সংঘাতো হোৱা নাই দুটা কিন্তু গোষ্ঠীৰ মাজত সংঘৰ্ষ হৈছে গতিকে শান্ত কৰাৰ চেষ্টা কৰা হৈছে কৈছে অমিত শাহে আৰু বিৰোধীক ইয়াক লৈ পেলাই নিকৃষ্ট ৰাজনীতি নকৰিবলৈ তেওঁ বাৰম্বাৰ অনুৰোধ জনাইছে আৰু এই ক্ষেত্ৰত যদি কওঁ মণিপুৰৰ যি পৰিস্থিতি 2023 চনৰ 24 এপ্ৰিলত উচ্চতম ন্যায়ালয়ে যি মেইটেই সংৰক্ষণৰ দাবী তেওঁলোকে নিৰ্দেশৰ বাবে যে প্ৰতিবাদী সমদল কৰা হৈছিল তাৰ পিছতে কিন্তু মণিপুৰত ইটোৰ পিছত সিটো বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল আৰু মেইটেইসকলৰ ওপৰত একচুৱেলি এই কুকি যিসকল লোক আছে তেওঁলোকে জপিয়াই পৰিল বহু লোকক হত্যা কৰা হ'ল তাৰ পিছত বৰ্তমান মণিপুৰ জ্বলি আছে আজি ঘটনা জনাইছো যে মণিপুৰত পুনৰ উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত গুলীচালনা চিন্তাৰ কাৰণ যে উগ্ৰপন্থীৰ হাতত কুকি উগ্ৰপন্থীৰ হাতত কিন্তু অত্যাধুনিক মাৰণাস্ত্ৰ আছে যি মাৰণাস্ত্ৰ কোনে পঠিয়াই আছে তেওঁলোকলে হেতুক লৈ পেলাই চিন্তিত গৃহ বিভাগ কেন্দ্ৰীয় চৰকাৰ চিন্তিত মণিপুৰবাসী চিন্তিত হৈছে কাৰণ থৌবাল জিলাত যেটো উগ্ৰপন্থীৰ লগত আজি আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত এনকাউন্টাৰ হ'ল থৌবাল জিলাত হেতুত কিন্তু সালুংপাম বুলি স্থানত হৈছিল তাত কিন্তু অত্যাধুনিক মাৰণাস্ত্ৰ মণিপুৰ আৰক্ষীয়ে জব্দ কৰিছে এজন কুকি উগ্ৰপন্থী নাম হৈছে লেইছেৰাম প্ৰেম সিং যিজন গুলিবিদ্ধ হৈছে তেখেতক ইম্ফল
মেডিচিটি হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু 6টা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই গ্ৰেপ্তাৰ 6টা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ পৰা 6টা উগ্ৰপন্থীৰ পৰা বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে দুখন বাহন জব্দ কৰিছে গতিকে এই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে মণিপুৰক অশান্ত কৰি ৰখাৰ পৰিকল্পনা কাৰ বহিৰাষ্ট্ৰৰ কোন শক্তি জড়িত হৈ আছে হেতুক লৈ চিন্তিত কিন্তু আটাইতকৈ ভয়ংকৰ কথা মণিপুৰলৈ অস্ত্ৰ সৰবৰাহ চলি আছে যিটোৱে মণিপুৰৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব পাৰে ধন্যবাদ